আপোনালোক সকলোকে বিশ্ব লাৰ্ণিং চেণ্টাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি ব্যষ্টিবাদী অৰ্থ বিজ্ঞানৰ মানে মাইক্ৰ ইকনমিক্সৰ এটা গুৰুত্বপূৰ্ণ টপিক বা কনসেপ্ট চাহিদা তাৰ ওপৰত আজি আমি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। সো চাহিদা কি? হোৱাট ইজ ডিমান্ড? সো আমি প্ৰথম চাহিদাৰ ডেফিনেশ্যনটো চাওঁ। সো দিয়া আছে কিনাৰ ইচ্ছা আৰু সামৰ্থ্য থকা অৱস্থাত ব্যক্তি বা ভোক্তা এজনে বস্তু এবিধৰ যিটো পৰিমাণ ক্ৰয় কৰে বা ভোগ কৰে সেই পৰিমাণটোকে আলোচ্য বস্তুবিধৰ চাহিদা বোলে। মানে চাহিদা কি, ডিমান্ড কি? আমাৰ কোনো এটা বস্তু যেতিয়া আমি কিনিবলৈ ইচ্ছা কৰোঁ আৰু সেই বস্তুটো কিনাৰ ইচ্ছা কৰাৰ পিছত সেই বস্তু কিনিবৰ পৰা আমাৰ হাতত যদি টকা পইচা থাকে মানে সামৰ্থ্য থাকে সেই তেতিয়াহে আমাৰ চাহিদা হোৱা বুলি কোৱা হয়। সো ডেফিনেশ্যনটো আকৌ এবাৰ কৈছো, কিনাৰ ইচ্ছা আৰু সামৰ্থ্য থকা অৱস্থাত ব্যক্তি বা ভোক্তা এজনে বস্তু এবিধৰ যিটো পৰিমাণে ক্ৰয় কৰে বা ভোগ কৰে সেই পৰিমাণটোকে আলোচ্য বস্তুবিধৰ চাহিদা বুলি কোৱা হয়। এটা উদাহৰণ স্বৰূপে ধৰি ললো এক্স নামৰ ভোক্তা এজন মানে এক্স মানে এজন ব্যক্তিৰ নাম ধৰি লৈছে। ভোক্তা এজনে তেওঁৰ কিনাৰ ইচ্ছা আৰু সামৰ্থ্য থকা অৱস্থাত কলমৰ 10টা গোট ক্ৰয় কৰে। এনে ক্ষেত্ৰত এক্স নামৰ ভোক্তাজনৰ বাবে কলমৰ চাহিদা হৈছে 10টা গোট। মানে ধৰি ললো এজন ব্যক্তিয়ে কি কৰে 10টা কলম কিনে, ঠিক আছে, প্ৰত্যেকটো কলমৰ দাম ধৰি 10 টকা। সো তেওঁৰ হাতত কিমান টকা থাকিব লাগিব? 100 টকা থাকিব লাগিব আৰু তেওঁৰ ইচ্ছা থাকিব লাগিব কি যে মই 10টা কলম কিনিম। সো 10টা কলম কিনাৰ তেওঁৰ প্ৰয়োজন থাকিব লাগিব, ইচ্ছা থাকিব লাগিব আৰু সেই 10টা কলম কিনিবলৈ তেখেতৰ হাতত থকা সামৰ্থ্য মানে টকা পইচা থাকিব লাগিব। 10টা কলমৰ দাম যিমান হয়, যদি এটা কলমৰ দাম 10 টকা হয় তেতিয়াহলে 100 টকা এটা থাকিব লাগিব। 100 টকাটো থাকিলেহে কলমটো কিনি আনিব আৰু কলমটো কিনি আনিলেহে তেওঁৰ চাহিদা হ'ব। তাকে কৈছে যে চাহিদা হ'বলৈ হলে কোনো এটা বস্তু কিনাৰ ইচ্ছাৰ লগতে সেই বস্তুটো কিনাৰ বাবে সামৰ্থ্য থাকিব লাগিব। সাপোজ সেইটো কাৰণে কৈছে যে বস্তুৰ চাহিদা ইকুৱেল কিনাৰ ইচ্ছা প্লাস কিনাৰ সামৰ্থ্য। মানে বস্তু এটা কিনাৰ ইচ্ছা থাকিব লাগিব আৰু সেই বস্তুটো কিনিবলৈ নিজৰ হাতত সামৰ্থ্য মানে টকা পইচা থাকিব লাগিব, তেতিয়াহে চাহিদা বুলি কোৱা হয়। এতিয়া ধৰি ললো তুমি বজাৰলৈ গলা। সো বজাৰলৈ গলা, তোমাৰ 10টা কলমৰ প্ৰয়োজন হৈছে। সো 10টা কলমৰ প্ৰয়োজন হৈছে, প্ৰত্যেকটো কলমৰ দাম 10 টকা। যদি তোমাৰ হাতত মাত্ৰ 50 টকা আছে, সো সেই 10 টকা দামী কলমটো তুমি কিনিব পাৰিবা জানো? নোৱাৰিবা। কিয় নোৱাৰিবা? কাৰণ তোমাৰ হাতত 5 টকাহে আছে, তোমাৰ 50 টকাহে আছে। সো 50 টকাত তোমাৰ 10টা কলম 10 টকাৰ দামী কিনিব নোৱাৰিবা। সো তেতিয়া চাহিদা নহব। সাপোজ তোমাৰ হাতত 50 টকা আছে, তুমি 10টা কলম কিনিব পাৰিবা, কিন্তু 5 টকা দামী তুমি 10টা কলম কিনিব পাৰিবা, কিন্তু তোমাৰ 5 টকা দামী কলমটো কিনাৰ ইচ্ছা নাই, তেতিয়া তেওঁৰ বস্তুটোৰ চাহিদা হ'ব নহব। আৰু ধৰি ললো আমি বজাৰলৈ গলো, তোমাৰ হাতত 10 টকা এটা আছে। সো বজাৰত গৈ পেলাই তোমাৰ মন গল কি চিংৰা খাবলৈ মন গল। সাপোজ তুমি বজাৰলৈ গলা, 10 টকা এটা দাম চিংৰাৰ দাম ধৰি ললো আমি 10 টকা হোটেললৈ গলা, গৈ 10 টকা চিংৰা খাবলৈ গলা। সো বজাৰত গৈ দেখিছা যে দোকানখনত চিংৰা নাই, কি আছে? চিংৰা সলনি মিঠাই এটা আছে। সো তোমাৰ হাতত 10 টকা আছে কিন্তু তোমাৰ চিংৰাহে খাবলৈ ইচ্ছা আছিলে, তোমাৰ মিঠাই খোৱাৰ ইচ্ছা নাই। সো সেই 10 টকাটো তুমি মিঠাই এটা পাবা, কিন্তু তোমাৰ ইচ্ছা নথকাৰ কাৰণে তুমি বস্তুটো নিকিনাকে বা নোখোৱাকে গুচি আহিলা। তেতিয়া সেইটো কি হ'ব? বস্তুৰ চাহিদা তেতিয়া হোৱাটো নোহোৱা বুজাব। সো বস্তুৰ চাহিদা হ'বলৈ হলে কি হ'ব লাগিব? তোমাৰ ইচ্ছাও থাকিব লাগিব। তুমি 10 টকাটো লৈ গলা, বজাৰত গৈ চিংৰাও খালা, তোমাৰ ইচ্ছাও থাকিল আৰু সেই চিংৰাটোৰ দাম 10 টকা, সেইটো কিনাৰ সামৰ্থ্যও থাকিল, তেতিয়াহে বস্তুৰ চাহিদা হ'ব লাগিব, চাহিদা হ'ব। আৰু সেইটো কাৰণে কোৱা হৈছে যে বস্তুৰ চাহিদা হ'বলৈ হলে কি হ'ব লাগিব? কিনাৰ ইচ্ছা থাকিব লাগিব আৰু কিনাৰ সামৰ্থ্য থাকিব লাগিব, মানে টকা পইচা থাকিব লাগিব, হাতত থাকিব লাগিব। এতিয়া ধৰি ললো তোমাৰ হাতত এখন তুমি এখন ধৰক গাড়ী এখন বা বাইক এখন কিনিবলৈ তোমাৰ মন গৈছে, তোমাৰ ইচ্ছা আছে। ইচ্ছা থাকিলে বস্তুৰ চাহিদা হ'ব জানো? নহব। কাৰণ কিয়? বাইকখন কিনিবৰ হাতত তোমাৰ হাতত বাইকখনৰ দাম যোনটো বা বাইকখনৰ যিমান দাম, সেই দামটো বা কিনাৰ সামৰ্থ্য থাকিব লাগিব। সাপোজ বাইকখনৰ দাম 1 লাখ ৰুপিজ, 1 লাখ টকা। সো 1 লাখ টকা তোমাৰ হাতত থাকিব লাগিব। সো কিনাৰ ইচ্ছা থাকিলে নহব, সেই 1 লাখ টকাত থাকিলে বস্তুটো কিনি আনিলেহে কিনাৰ ইচ্ছাও থাকিব লাগিব আৰু সেই বাইকখনৰ কিনাৰ দামটো বা কিমান দাম সেইটো থাকিব লাগিব তোমাৰ হাতত। সেইটো কাৰণে কোৱা হৈছে যে বস্তুৰ চাহিদা হ'বলৈ হলে কিনাৰ ইচ্ছাও থাকিব লাগিব আৰু কিনাৰ সামৰ্থ্যও থাকিব লাগিব, তেতিয়াহে বস্তু এটাৰ চাহিদা হোৱা বুলি কোৱা হয়। আৰু এইটো ব্যস্তবাদী অৰ্থ বিজ্ঞানৰ বহুত গুৰুত্বপূৰ্ণ টপিক। নেক্সট ইয়াৰ পিছত আলোচনা কৰিছো দাম আৰু চাহিদাৰ মাজৰ সম্পৰ্ক, দ্য ৰিলেশ্যনশ্বিপ বিটুইন প্ৰাইচ এণ্ড ডিমাণ্ড। আমি জানো, সকলোৱে জানো, দাম আৰু চাহিদাৰ মাজৰ সম্পৰ্ক সদায় কি? বিপৰীতমুখী। কাৰণ বস্তু এটাৰ দাম যেতিয়া বাঢ়ে তেতিয়া তাৰ চাহিদা কি হয়? কমে। আৰু বস্তুৰ দাম কমিলে চাহিদা বাঢ়ে। মানে চাহিদা আৰু দামৰ মাজত
the relation সদায় বিপৰীতমুখী হয় কাৰণ কি বস্তু এটাৰ দাম যদি বাঢ়ে তেতিয়া আমাৰ চাহিদা কমে আৰু বস্তুৰ দাম কমিলে চাহিদা বাঢ়ে সপোজ তুমি জানা যে বজাৰত কোনোবা এটা সামগ্ৰীৰ দাম বাঢ়ি আছে বা সবজি এটাৰ দাম বাঢ়ি আছে তেতিয়া মানুহে বস্তুটো কমকে কিনে নিকিনে কমকে কিনা মানে কমকে চাহিদা হয় আৰু বস্তুটোৰ দাম যদি কমি থাকে তেতিয়া মানুহে বস্তুটো কম দামত বেছিকৈ কিনে মানে বেছিকৈ চাহিদা হয় সেইটোৱে কোৱা হৈছে the relationship between price and demand is negative মানে because when price of commodity increases then demand for the commodity decreases মানে যেতিয়া কৈছে যে ৰিলেশনশিপ প্ৰাইস আৰু ডিমান্ডৰ ৰিলেশনশিপ সদায় নেগেটিভ কাৰণ কিয় when price of a commodity increases যেতিয়া বস্তু এটাৰ দাম বাঢ়িব তেতিয়া তাৰ ডিমান্ড for the commodity decreases কমি থাকে আৰু when price of commodity decreases যেতিয়া দাম এটাৰ বস্তু এটাৰ দামটো কমি থাকে তেতিয়া বস্তুটোৰ চাহিদা কি হয় বাঢ়ি থাকে আৰু এই কনসেপ্টকে আমি নেক্সট ক্লাছত ভিডিও আকাৰে আমাৰ বুজাবলৈ আমি চেষ্টা কৰিম ঠিক আছে যদি ভিডিওটো ভাল লাগিছে প্লিজ চেনেলটো লাইক এন্ড সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ